on my own, broken and alone. I feel the rain crashing down. অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। বাহ নেওলা বাহ, কি সুন্দৰ গান গাইছে, একদম কিবা মন চুই গ'ল। ভূপেন দা ইমান ধুনীয়া গান গাইছিল দেই, সঁচাকে। ময়ো কেথেনবা গাওঁ দে, তোহোনহে বুজি নাপা। বুঢ়া পাঠা, বুঢ়া ছাগাল, সেইবিলাকে বেবা বুলি কোৱা, গৰুৱে হেম্বা বুলি কোৱা। কেতিয়াবা গান গাওঁ দে ভাল, তোহোনে ছাপোৰ্ট নকৰা। গাদ্দাৰ দোষ তৌ যে নেওলা, কিবা এটা কথা ক'লেই হ'ল তোক আৰু গাদ্দাৰ দোষ। সেইদিনা মুৰ্গী চুৰ কৰি খালি, ধৰাত পল্লো আমি, টেবলেটটোও পালোঁ আমি। সেইদিনা ছাগাল চুৰ কৰি খালি, ধৰাত পল্লো আমি, টেবলেটটোও পালোঁ আমি। তোৰ কিন্তু নাম নললো, আৰু তই গাদ্দাৰ দোষ। তোক বচাওঁতে টাপলা মোৰ লাভ হৈ গৈছে। ইমানে মাৰ খাইছো। দে হ'ব দে, চৰি। মেৰা ইয়াৰ হে তু গান গাই দিছো দে। ঐ চলিহাত, তোৰ এটা আড্ডা মাৰি আছা, সিফালে স্কুল খুলিছে, লকডাউন খোলা গ'ল, আৰু তোৰ এটা আড্ডা মাৰি আছা। সোনকালে স্কুল যাব লাগে আৰু ক্লাছ কৰিব লাগে, বুজিছা নাই? নহ'লে আগৰ নিচিনা আৰু 18 বাৰ ফেইল কৰিম, বুজিছা নাই? কি ভাই টুপি, কি কৈছা? স্কুল খুলিছে? হে ভগৱান, যি পঢ়িছিলোঁ চব পাহৰি গৈছোঁ মই। ক খ গ ঘ পৰ্যন্ত মুখস্থ নাই। নিয়তাৰ আধা মুখস্থ আছে। ABCDৰ 5-6টা মানহে জানিম কিজানি, আৰু অংকৰ কথা নকবিয়ে, মই সূত্ৰ একোৱে বুজি নাপাওঁ। চাহ ভাই নেওলা, বহুত দিন পাছত স্কুল খুলিছে, আমি যাব লাগে, ক্লাছ কৰিব লাগে। কিমান আৰু অনলাইন ক্লাছ কৰিম? মোবাইলটোতো ৰিচাৰ্জ নাই, নাথাকে ডাটা নাথাকে। সেইকাৰণে কিবা এটা কৰি পেলাই আমি যেনে তেনে অলপমান লিখা পঢ়া কৰি পেলাই ক্লাছটো কৰিব লাগে, বুজিছা নাই? আমাকতো স্কুলত জধা মূৰ্খ বুলিয়ে মাতে। আমি জধা মূৰ্খ। সেইকাৰণে ব'ল, স্কুল নগ'লে আৰু ঘৰত আহি পেলাই ছাৰে পিটন দিব। আজিকালি ছাৰাবিলাক যি খাতাৰনাক, চিধা ঘৰত আহি মাক বাপেকক লগে দিয়ে, বুজিছা নাই? ব'ল তেনেহ'লে। কি কথা কৈছে ভাই? আমিও খাতাৰনাক বস্তু, আমিও জধা মূৰ্খ পাৰ্টি। আমিও মাষ্টৰক ফেইল কৰি দিব পাৰোঁ। ইমানে জধা মূৰ্খ আমি, মাষ্টৰ পলাব বাপেকে, বুজিছা নাই? তেনেহ'লে বন্ধুসকল ব'লা, ষ্টুডেণ্টক টেকলি পাৰা গাঁও। তই যে নেওলা, গাঁৱৰ নাম ৰাখবি, মই জানা আছে। ইমানে খাতাৰনাক তই, সঁচাকে ৰে, মাষ্টৰ যে পলাব তোক দেখলি। ব'ল তেনেহ'লে বন্ধুসকল, দেৰি নকৰি পেলাই আজিৰ পৰা আড্ডা বন্ধ আৰু ক্লাছ চুৰু, বুজিছা নাই? এইবাৰ যেনে তেনে পাছ কৰিবই লাগিব। শুন না, কথা এটা আছিলে মোৰ তোৰ লগতে। মই ভাবছোঁ কি মোৰ নাম যে নেওলা কাটি পেলাই ৰচনা ৰাখি দিওঁ, বুজিছা না? কি কয় ঘণ্টা মূৰা, কিয়? মানে টুপি, স্কুলত যে আহিছোঁ, এটা আপি পাত্তা দিয়া নাই, বুজিছা না? এটা আপি মোক চোৱা নাই। কিন্তু ৰাতিপুৱা সময়ত মই টিভি চাওঁতে ৰচনাৰ এটা এডভাৰটাইজ দি আছিলে, আৰু আপি মাখাই কৈ আছে আই লাভ ইউ ৰচনা। সেইকাৰণে মোৰ নামটো ৰচনাই ৰাখি দিওঁ নি ঘণ্টা। ৰচনা কিয় লাডেন ৰাখ, বাম্পাৰ ফেমাছ নাম। তই ফেমাছ হৈ যাবি। আৰু নহ'লে আমাৰ মাষ্টৰৰ জীয়েক মণিমালা ৰাখ, পাছফালে একমাখা আপা ঘূৰি ফুৰি থাকে, তোৰ পাছতো ঘূৰিব আপা। মণিমালা ৰাখিলে নামটো হ'ব না বাবা? চলিহাত, লকডাউন খোল্লাক, বহুত দিন পাছত তোহাক লগ পালোঁ আৰু ক্লাছ ল'বা আহিলোঁ দেই। কি নেওলা, ছাৰে কি কয়? ছাৰে কিবা মাইক্ৰ' ফাইনেন্সৰ পইচা উঠাব আহিছে নেকি? কি কয় কিবা বোলে ক্লাছ বোলে ল'বা আহিছে বোলে। মই আৰু ভাবছোঁ পইচা ল'বা আহিছে নেকি? ন' হিজ মাইক্ৰ' জ্বালা ইমান সুখী খিনি গৈছে। এই লকডাউনত কিজানি মাইকী কিজানি খুব কাপোৰ ধোৱালাক, সেইকাৰণে ইমান সুখী খিনি গৈছে ছাৰ। কিয় চলিহাত, কি ফুচ কৰি আছা হা? নাই ছাৰ, এনেই মানে ছাৰ, মানে আপুনি এই লকডাউনত বহুত ক্ষীণাই গৈছেতো, সেইকাৰণে ছাৰ আমাৰ বেয়া লাগছে, মানে দুখ লাগছে, আপুনি বহুত ক্ষীণাই গৈছে ছাৰ। ছাৰ মানে আপুনি এই লকডাউনত ইমান ক্ষীণালাক কেনেকৈ? চলিহাত, কি ক'ম, এটা নতুন প্ৰজেক্টত কাম কৰি আছোঁতো, তাৰ কাৰণে হ'ব পাৰে মই অলপমান ক্ষীণালোঁ। ছাৰ মানে ঘৰত কিবা নতুন সৰু ল'ৰা ছোৱালী আলহী আহি আছে নেকি? বেবী মানে ছাৰ, বেবী নিউ প্ৰজেক্ট মানে ছাৰ, বেবী। চুপ জধা মূৰ্খহঁত, ছাৰক কিবা এনেকৈ কথা কয়।
চৰি ছাৰ চৰি, সৰু ল'ৰা বুলি আমাক ক্ষমা কৰি দিব দিয়ক। অ'কে অ'কে, ঠিক আছে, এতিয়া অলপমান ক্লাছে কৰোঁ ন চলিহাত। অঁ ছাৰ, ক্লাছটো আৰম্ভ কৰি দিব লাগে ছাৰ। আচ্ছা নেউলা, ক্লাছত যে ৰমেন নাই, ৰমেনক দেখা পোৱা নাই মই। ৰমেনৰ কি হ'ল? ছাৰ ক'বাক লাগি বেয়া লাগছে। ৰমেন মানে ছাৰ ৰঙালাও বেপাৰত লাগি গ'ল। এই ৰঙালাও বেপাৰত বোলে বহুত লাভ ছাৰ। স্কুল এৰি ৰঙালাও বেপাৰত লাগি গ'ল সি? বাপৰে বাপ, কিন্তু কিয়? মানে ছাৰ যোৱাবাৰ বোলে তাক ফেইল কৰি দিলাক, আৰু এইবাৰ আকৌ বোলে বিনা মতলবত তাক বোলে পাছ কৰি দিলাক। তাতে তাৰ খং ছাৰ, সেইকাৰণে সি স্কুলেই বাদ দিলাক, চিধা ৰঙালাও বেপাৰ লাগি গ'ল। যোৱাবাৰ বোলে তাক নপঢ়াৰ কাৰণে, নাজনাৰ কাৰণে ফেইল কৰি দিলাক, আৰু এইবাৰনো সি কোননো পণ্ডিত হ'ল, এইবাৰ তাক পাছ কৰাই দিলাক। তাৰ বৈদ্য খং ছাৰ। তাৰ ঘৰত গৈ মই খবৰ ল'ম ৰ। পিছে কিন্তু নেউলা ৰহিমলাওতো অহা নাই, ৰহিমলা ক'ত গ'ল? ছাৰ কি ক'ম, তাইৰো সেই একে অৱস্থা। যোৱাবাৰ তাই জধামূৰ্খ আছিলে বোলে, এইবাৰো ছাৰ তাই জধামূৰ্খই, ABC মাতপাই নাজানে ছাৰ। তাইৰো খং ছাৰ, তাইকো বোলে এইবিলাক পাছ কৰাই দিলাক বোলে, সেইকাৰণে ছাৰ তাই বিয়া পাতি গ'ল। কি হৈছে দুনিয়াখন? গছত গৰু উঠে, ছাগাল উঠে আজিকালি। ভগৱান জানে কি হ'ব দুনিয়াখন আজিকালি। মোৰ ভাবি বেয়াই লাগছে। পিছে কোন মহাপুৰুষৰ লগত গ'ল? আমাৰ গাঁৱৰে না আপাটো? মহাপুৰুষ নহয় ছাৰ, আমাৰ ৰমেন ৰাঙালাও বেপাৰী, তাৰ লগত পলে গ'ল ছাৰ। চি লিখা পঢ়া এৰি আপা আপি মাখা বিয়াত পাদছে। খালাক নিজৰ জীৱন নিজে খালাক। ছাৰ খালাক নহয়, আইলাক। ছাৰ তাৰ এটা আপা হৈছে, আপাটোৰ নাম জীৱন। এতিয়া ধুনীয়াকৈ সিহঁতে ৰঙালাও বেপাৰ কৰি পেলাই জীৱন যাপন কৰি আছে, আৰু আপাটোৰ নামো জীৱন। সুন্দৰ পৰিয়াল ছাৰ, সুন্দৰ পৰিয়াল। মোৰ মাথাটোৱে ঘূৰাব ধৰিছে, কি হ'ব দুনিয়াখনত। দে অলপ ক্লাছে কৰোঁ দে। আচ্ছা নেউলা, তই কচোন একে কিমান হয়? ছাৰ একে 3 হয় ছাৰ, 3। সেই নেউলা তই ভুল কৈছা, একে 4। বাহ নেউলা বাহ, কোন মাষ্টৰে তোক শিকাইছে ভাই? একে 3? বাপৰে বাপ, এইটো মোক কোনো শিকোৱা নাই ছাৰ। মানে এইটো মোৰ প্ৰাইভেট অংক ছাৰ, এই সূত্ৰ মই আৱিষ্কাৰ কৰিছোঁ ছাৰ। মানে এক টকা দোকান লৈ পেলাই মই ছাৰ দোকানত গৈছিলোঁ। দোকানত যাওঁতে ছাৰ মোক 3টা চকলেট দিছে। সেই 1 টকাই দি ছাৰ মই 3টা চকলেট আনিছোঁ, তো ছাৰ 3 হ'ল ন। সেই 3 হোৱাৰ কাৰণে আপোনাক 3 হ'ব বুলি কৈছোঁ ছাৰ। একে 3, 1 টকা দোকান দি পেলাই মই 3টা চকলেট আনিছোঁ ছাৰ। বাহ নেউলা বাহ, ছুপাৰ, ফেণ্টাষ্টিক, মাইণ্ড ব্লোয়িং। তোমাৰ সূত্ৰ, তোমাৰ অংক, তোমাৰ আৱিষ্কাৰ তোমাৰ তাতে ৰাখা দিয়া। ৰাম। আচ্ছা টুপি, তুমি কোৱাচোন এইবাৰ আকবৰৰ জন্ম ক'ত হৈছিলে? ছাৰ আকবৰৰ জন্ম বৰপেটা চহৰৰ বাগবৰত হৈছিল ছাৰ, বাগবৰত। মোৰ মনত আছে ছাৰ, বাগবৰতে জন্ম হ'ব। পিছে ছাৰ আপুনি কিয় সুধিলাক? মানে ছাৰ সিও আপোনাৰ ঘৰত গাখীৰ দিয়ে নেকি? নিশ্চয় সি এইবাৰো গাখীৰত পানী দিছে, সেইকাৰণে ছাৰ আপুনি সুধিছে ন? চি খালি বাপা হৰকান্ত, খালি চব খালি। না ছাৰ, এই পানী মিলোৱা গাখীৰ কোনে খায়? আৰু ছাৰ মোৰ নাম টুপি, হৰকান্ত নহয় ছাৰ। আপুনিও যে ছাৰ পাহৰিয়ে যায় কিবা। পিছে বাপাক কৈছোঁ, তুমি এতিয়া কোৱাচোন, যি কেতিয়াও নমৰে তাক কি বোলে? ছাৰ সাউথ চিনেমাৰ হিৰো ছাৰ, যিমান মাৰিলেও নমৰে, বৰ খাতাৰনাক ছাৰ। বাহ কচু বাবা, কাৰ পৰা শিকছা ইমান খাতাৰনাক জ্ঞান? নাই শিকা ছাৰ, কাৰো পৰাই নাই শিকা। এনে টেলেণ্ট মোৰ জন্মৰ লগতে আহিছে ছাৰ। মানে ছাৰ গড গিফটেড। চি থো আৰু থু তোৰ এই গড গিফটেড জ্ঞান। এতিয়া কচু, যি কেতিয়াও দেখা পোৱা নাযায় তাক কি বোলে? একদম চিম্পল ছাৰ, এইটো বহুত সহজ প্ৰশ্ন ছাৰ।
স্যার মিস্টার ইন্ডিয়া স্যার দেখা পোৱা নাযায়। হে ভগৱান মোক মাৰিনি ৰে ভগৱান মাৰিনি মুজি উঠালে ৰে বাবা উঠালে। হে ভগৱান ক'ত অলগদ্ধ জদামূৰ্খৰ ক্লাছ ল'বা আহিলোঁ ৰাম ৰাম ৰাম। আজি ক্লাছৰ প্ৰথম দিন লকডাউনৰ পাছত ইহঁতে মোক ট্ৰান্সফাৰ কৰিহে এৰিব, ৰিটায়াৰ কৰিহে এৰিব, নহ'লে মেডিকেলটো পঠাব এইটো চিয়'ৰ। কিন্তু দে নেউলা তুমিয়ে কোৱা, যি কেতিয়াও নাহাৰে মানে যি কেতিয়াও হাৰি পোৱা নাই তাক কি কয়? স্যার ভেরি ইজি, ভেরি সিম্পল। ছোটা ভীম স্যার, ছোটা ভীম। ছোটা ভীম ভীম ভীম, ছোটা ভীম ভীম ভীম। এই ভীম স্যার কেতিয়াও নাহাৰে, সব শত্ৰুকে জয় কৰে, সবকে পিটে স্যার। ছোটা ভীম। নেউলা বাবা, তহঁতৰ নিচিনা অলগদ্ধ জধামূৰ্খ ছাত্ৰ মই জীৱনত দেখা নাই। বাবা মোৰ মাথা ঘূৰাইছে। বাবা মোক মেডিকেলত লৈ ব'ল, বাবা মেডিকেলত লৈ ব'ল, নহ'লে মই ইয়াতেই বেহুচ হৈ মৰি যাম বাবা। স্যার মেডিকেলত যোৱাৰ আগত প্ৰশ্ন এটাৰ উত্তৰ দি যাওক। স্যার ঔৰংগজেবৰ কেইখন জেব আছিল স্যার? নিউলা টুপি কচু স্যার বেহুচ, পলা ঘণ্টা মূৰা পলা।